हेलो फ्रेंड्स, आज এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। সাবজেক্টটো হ'ল জুবিন গাৰ্গ। জুবিন গাৰ্গে জীৱনত কি পুৰস্কাৰ পাইছিল? জুবিন গাৰ্গ আচলতে ডাইৰেক্টৰ আছিল, সিঙ্গাৰো আছিল। সেইকাৰণে জুবিন গাৰ্গ জীৱনত বহুত সন্মানেৰে সন্মানিত হৈছিল। কি সন্মান পাইছিল আমি আজি আলোচনা কৰা হ'ব। জুবিন গাৰ্গে সন্মান পাইছিল এইবিলাক প্ৰথমতে দাঙি ধৰিবলৈ চেষ্টা কৰিম। তো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো টিপি দিব। তো লেটস স্টাৰ্ট। প্ৰথমে 2006 চন গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড গিফা যেটি কোৱা হয়, ইয়ালি গানটোৰ বাবে বেষ্ট প্লেবেক ছিংগাৰ। ছবিটো আছিল গেংষ্টাৰ ছবি। ইয়ালি গানটো ব্যৱহাৰ কৰা হৈছিল। এই ইয়ালি গানটোৰ কাৰণে গিফাই জুবিন গাৰ্গক এই পুৰস্কাৰ দিয়া হৈছিল। 2007 চন ষ্টাৰডাষ্ট এৱাৰ্ড নিউ মিউজিকেল সেন্সেশন মেল এইটো পাইছিল ইয়ালি গানটোৰ বাবেই বলিউডত বিশেষ স্বীকৃতি লাভ কৰিছিল। পুৰস্কাৰটো পাইছিল ষ্টাৰডাষ্ট এৱাৰ্ড নিউ মিউজিকেল সেন্সেশন বুলি এৱাৰ্ড পাইছিল। তাৰপিছতে 2009 চন জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ যেটো কোৱা হয় নেশ্যনেল ফিল্ম এৱাৰ্ডছ, এক সংক্ষিপ্ত চলচ্চিত্ৰ বাবে বেষ্ট মিউজিক ডাইৰেকশ্যন নন ফিচাৰ ফিল্ম বিভাগত লাভ কৰে। তাৰপিছত 2005 চন বেঙ্গল ফিল্ম জাৰ্নালিষ্ট এছ'চিয়েশ্যন এৱাৰ্ড, এই সন্থাই জুবিন গাৰ্গক এৱাৰ্ড দিয়ে BFJA এৱাৰ্ড বাংলা ছবি। 2024 চন সন্মানসূচক ডক্টৰেট অনাৰাৰী ডক্টৰ অফ লিটাৰেচাৰ DLITT বুলি জনাজাত ডক্টৰ ডিগ্ৰী লাভ কৰিছিল এই সন্থাৰ পৰা। তাৰপিছতে এটা জুবিন গাৰ্গৰ বাবে আৰু এটা গৌৰৱময়, এইটো হ'ল ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয়া USTM যেটি কোৱা হয়, সকলোৱে জানে। USTM সংগীত আৰু সংস্কৃতিত অসামান্য অৱদানৰ বাবে প্ৰদান কৰা হয় ডক্টৰ ডিগ্ৰী। মোৰ ভিডিওটো যদি আপোনালোকৰ বাবে হেল্পফুল হয়, লাইক আৰু কমেন্ট কৰি দিব। ধন্যবাদ, থেংক ইউ।